গৌৰীসাগৰ নকটানীত শিশু ভাওনা প্ৰতিযোগিতা মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত আৰু গৌৰীসাগৰ দীঘমুখবাসী ৰাইজৰ সহযোগত সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতাৰ প্ৰস্তুতি গায়ন বায়নে প্ৰতিষ্ঠা কৰিলে লাইখুদা মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত আৰু বৃহত্তৰ গৌৰীসাগৰ দীঘমুখবাসী ৰাইজৰ সহযোগত বৃন্দাবন সমন্বয় ক্ষেত্ৰ গৌৰীসাগৰ নকটানী বাকৰিত অনুষ্ঠিত হ'ব ভাওনা প্ৰতিযোগিতা 20 ডিসেম্বৰৰ পৰা 25 ডিসেম্বৰলৈকে অনুষ্ঠিত হ'ব এই ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব গ্ৰন্থমেলা আৰু বাণিজ্য মেলাৰ দৰে অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 12খনকৈ শিশু ভাওনা প্ৰদৰ্শিত প্ৰতিযোগিতাত সকলো ৰাইজৰ উপস্থিত আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে আমগুৰিৰ পৰা অনুৰাগ শইকীয়াৰ ৰিপৰ্ট নিউজ আপডেট মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ উদ্যোগত সমগ্ৰ গৌৰীসাগৰ আৰু দীঘমুখবাসী ৰাইজৰ সহযোগত আগন্তুক ডিচেম্বৰ মাহৰ 20 তাৰিখৰ পৰা 25 তাৰিখলৈকে ছদিনীয়া কাৰ্যসূচীৰে গৌৰীসাগৰ নকটানী চিৰপৰি তিনিআলিত আমি 5 দিন ছদিনীয়াকৈ এখনি শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ সেই প্ৰতিযোগিতাত অসমৰ লখিমপুৰৰ পৰা সৰুপথাৰলৈকে 10টা দলে অংশগ্ৰহণ কৰিছে আৰু এই কাৰ্যসূচীত আমাৰ সমগ্ৰ অঞ্চলৰ সমূহ ব্যক্তি আমাক সহায় সহযোগ আগবঢ়াইছে এই ভাওনা প্ৰতিযোগিতাৰ উদ্যোগতে আজি আমি ইয়াত লাইখুটা স্থাপন কৰোঁ আৰু আমি সেই ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এখনি গ্ৰন্থসভা আৰু এখনি আলোচনী আমি ব্যৱস্থা কৰিছোঁ আৰু এখনি বাণিজ্যিক মেলাও আমি অনুষ্ঠিত কৰিছোঁ গতিকে সমূহ ৰাইজৰ সেই 5 দিনৰ কাৰ্যসূচীত সহায় সহযোগ বা উপস্থিতি আমি একান্ত কামনা কৰিছোঁ